যদি পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী বাহিনী পঠাই যদি কাইলৈ মোৰ হাত ভাঙিবলৈ বিচাৰে আমিও ৰাহুল ডাঙৰীয়া বব্বাৰ শ্বেৰ এবাৰ যুঁজিবলৈ আমি প্ৰস্তুত থকা বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপস্থিত থকা জ্যেষ্ঠ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া উপস্থিত থকা প্ৰাক্তন NSUIC সভাপতি কৃষ্ণানু বৰুৱা ডাঙৰীয়া মঞ্চত উপস্থিত থকা আমাৰ জ্যেষ্ঠ বিধায়কসকল বন্ধুসকল আঘাত হৈছিল লগতে ময়ো অলপ দুখ পাইছিলো আৰু তথাপিও আজি আমি সকলোৱে দেখা পাইছো যে 2 দিন আগত এইটো হ'ল তথাপিও আজি তেখেত আমালোকৰ মাজত আছে তেওঁ এটা উদাহৰণ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ কিমান বব্বৰ শ্বেৰ আজি আমাৰ NSUৰ ভিতৰত আৰু তেওঁ এটা উদাহৰণ যি যদি পৰৱৰ্তী দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী বাহিনী পঠাই যদি কাইলৈ মোৰ হাত ভাঙিবলৈ বিচাৰে আমিও ৰাহুল ডাঙৰীয়া বব্বাৰ শ্বেৰ এবাৰ যুঁজিবলৈ আমি প্ৰস্তুত য'ত এখন হ'ব খেলৰ ওপৰত জোৰ দিছে নেশ্যনেল গেমছ পাতি সৰুসজাই ষ্টেডিয়ামৰ নিৰ্মাণ কৰিলে যুৱকসকলক বিভিন্ন আঁচনিৰ যোগেদি মনবোৰ আৰু শিক্ষাৰ প্ৰতি আকৰ্ষিত হওক তাৰ বাবে চেষ্টা কৰিছে আমেৰিকা নাচা যাবলৈ সুবিধা দিছে প্ৰত্যেক বছৰ অসমৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল নাচালৈ গৈছে ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূল্য কম্পিউটাৰ পাইছে লেপটপ পাইছে এয়া আছিলে সেই সময়ৰ চিন্তাধাৰা কিন্তু আজিৰ তাৰিখত এইখন চৰকাৰ অহাৰ পিছত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰিছে গাঁৱৰ ভিতৰত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে এয়া হ'ব আমাৰ ধৈৰ্য কাম শিক্ষা ক্ষেত্ৰত প্ৰথমটো হ'ল যে আমি উচ্চ শিক্ষানুষ্ঠানবোৰ আমি আৰু উন্নত কৰিম আৰু দ্বিতীয় আমাৰ উদ্দেশ্য হ'ব যে গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি আমি পুনৰ চৰকাৰী স্কুল জীৱিত কৰিম কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আমি বিচাৰো যে অসমৰ নৱপ্ৰজন্ম ৰাজনৈতিকভাৱে আৰু সক্ৰিয় হওক বিধৰ ইলেকশ্যনত দেখা পাইছিলো যোৰহাট লোকসভা নিৰ্বাচনত প্ৰায় আমাৰ ডেকা ল'ৰাবোৰ ওলাই আহিল আৰু মই অসমৰ ডেকা সমাজৰ প্ৰতি কৃতজ্ঞ যদি যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত যদি আমাৰ অসমৰ ডেকা ল'ৰা ছোৱালীবোৰ ওলাই নাহিলেহেঁতেন মই কেতিয়াও যোৰহাট নিৰ্বাচন জিকিব নোৱাৰিলো আজি যোৰহাটৰ ভিতৰত কংগ্ৰেছৰ জয়ৰ ভিতৰত মূল ভূমিকা আমাৰ অসমৰ নৱপ্ৰজন্মৰ যুৱক সমাজে লৈছে আৰু একেখিনি কথা বৰুণ চকী ডাঙৰীয়াই কৈছে যে পৰৱৰ্তী দিনত অহা বছৰ বিধানসভা নিৰ্বাচনত অসমৰ যুৱক সমাজ এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব এই ক্ষেত্ৰত বহুতখিনি কষ্ট এতিয়া কৰিবলগীয়া আছে আৰু মই সকলোকে কৈছো যে যিসকলে কষ্ট কৰিব তেখেতৰ লগত মই থিয় প্ৰদেশ কংগ্ৰেছ সভাপতি যিসকলে কষ্ট কৰিব তোমালোকে মাজুলীত কষ্ট কৰা বা কোকৰাঝাৰত কষ্ট কৰা বা ধুবুৰীত কষ্ট কৰা বা ডিফুত কষ্ট কৰা বা ডিমা হাছাওত কষ্ট কৰা বা হাইলাকান্দিত কষ্ট কৰা তোমালোকে যদি কষ্ট কৰা তোমালোকৰ খবৰ মই ল'ম তোমালোকৰ দায়িত্ব মই লৈছো